আমি অসমীয়া জাতি সত্ত্বাও যে এদিন সংকটত পৰিম এইটো ধ্ৰুৱ সত্য। এইটোতো বুজোৱা নাছিল, গতিকে তেওঁলোকে ৰাজনীতি কৰিছে। নমস্কাৰ, আজি আমি উপস্থিত আছো অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ মোচন গোস্বামীৰ লগত। অতি শেহতীয়াভাৱে কাৰ্বি আংলঙৰ যি উত্তপ্ত পৰিস্থিতি, এই পৰিস্থিতি সন্দৰ্ভত লগতে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 জনগোষ্ঠীক লৈ যি বক্তব্য ৰাখিলে, এই দুটা বিষয়বস্তু লৈ আমি তেখেতৰ ওচৰত উপস্থিত হৈছোহি। আমি প্ৰথমতে আৰম্ভ কৰোঁ কাৰ্বি আংলঙৰ পৰা। প্ৰথমতে মই তেখেতক প্ৰাৰ্থনামূলক স্বাগতম জনাইছোঁ। হয়, ধন্যবাদ। যিহেতুকে কাৰ্বি আংলঙৰ শেহতীয়া পৰিস্থিতি অসমৰ সকলো দেখিছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে গম পাইছে। অসম জাতীয় পৰিষদৰ ফালৰ পৰা আপুনি কেনেকুৱা ধৰণৰ মন্তব্য ৰাখিব? প্ৰথম কথা, আমাৰ দলৰ তৰফৰ পৰা কোনো ধৰণৰ হিংসাক আমি প্ৰশ্ৰয় নিদিওঁ বা আমি এই কথাত একমত হ'ব নোৱাৰোঁ। সকলো সমস্যা সমাধানৰ একমাত্ৰ পন্থা আমি গান্ধীজীৰ দেশৰ মানুহ, সাংবিধানিকভাৱে অহিংসা পন্থাৰে আলোচনা বিলোচনাৰ জৰিয়তে সমাধান হোৱাটো বিচাৰোঁ। কোনো ক্ষেত্ৰতে ধন জনৰ ক্ষতি হোৱা বা হিংসাত্মক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিৱেশত আমি নাই। এতিয়া আপুনি কথা সুধিলে তাৰ পিছতো এনেকুৱা পৰিস্থিতি কিয় হ'ল? কথাটো এনেকুৱা, পৃথিৱীৰ বুকুত প্ৰতিদিনেই এই ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাবিলাকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যুদ্ধ কৰি আহিছে। আপুনি অকণমান গভীৰলৈ গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিমান জাতি জনগোষ্ঠী আছে তাৰে বহু সংখ্যক, মোৰ ওচৰত এই মুহূৰ্তত মই আপোনাক হিচাপটো দিব নোৱাৰিম, ভুল কথা ক'লে বেয়া কথা হ'ব, বহু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তা ইতিমধ্যেই নিজৰ অস্তিত্ব বিলুপ্ত হৈছে। এখন বৃহৎ জিলা হিচাপে কাৰ্বি আংলঙৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত ঠাইকণত আমাৰ লেখীয়া বহিৰাগতই গৈ তেখেতসকলৰ অস্তিত্বৰ প্ৰতি সংকট সৃষ্টি কৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। আৰু এইটো অকল কালি পৰহি হোৱা ঘটনা নহয়, এইটো বহু বছৰ আগৰ পৰা কাৰ্বি সমাজে, কাৰ্বি আংলঙৰ বিভিন্ন সমাজ সচেতন ব্যক্তিসকলে এই পৰিৱেশটোৰ সম্পৰ্কত অৱগত কৰি আহিছে। চৰকাৰক, ভাৰত চৰকাৰ হওক, অসম চৰকাৰ হওক, সকলোকে অৱগত কৰি আহিছে যে আমাৰ অস্তিত্বৰ সংকট, আপোনালোকে 6 শিডিউল সুকলমে ইয়াতে ৰূপায়িত হোৱাৰ ব্যৱস্থা কৰক। তাৰ বিপৰীতে কি কংগ্ৰেছ, কি ভাৰতীয় জনতা পাৰ্টি, যিহেতু সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকেই ইয়াত শাসন কৰিছে, ভাৰতবৰ্ষ শাসন কৰিছে, তেওঁলোকৰ এই মূল দাবীটোৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে। যাৰ বিনিময়ত সেইদিনা তেওঁলোকে অহিংসা পদ্ধতিৰে যেতিয়া অনশনত ব্ৰতী হৈ আছিল, আচলতে তেওঁলোকক, আমি ভাবোঁ তেওঁলোকক বলপূৰ্বক তাৰ পৰা উঠাই আনিছে। গ্ৰেপ্তাৰ হৈছে নে নাই সেইটো আজিতো তেওঁলোকে নাই হোৱা বুলি ক'ব, গ্ৰেপ্তাৰ হৈছে নে নাই সেইটো বেলেগ কথা, কিন্তু তেওঁলোকক বলপূৰ্বক তাৰ পৰা উঠাই অনা হৈছে। এজন মানুহ জীয়াই থাকিবৰ কাৰণে শেষ ৰণখনটো কৰিবই। এটা জাতি জীয়াই থাকিবৰ কাৰণে তেওঁলোক উত্তেজিত হ'ল, তেওঁলোকক চৰকাৰৰ এই আচৰণত তেওঁলোক উত্তেজিত হৈ তেওঁলোকে যিখিনি কাম কৰিলে, আমি গ্ৰহণ কৰোঁ চাহে নকৰোঁ এইটো এটা বেলেগ কথা, কিন্তু এই উত্তেজনাৰ সৃষ্টি কৰিলে। আৰু এই উত্তেজনাৰ সৃষ্টি কৰাৰ মূল কথা হ'ল প্ৰশাসন, প্ৰশাসনৰ আচৰণৰ কাৰণে তেওঁলোক উত্তেজিত হ'ল। কিন্তু হ'ল কিয়? আমি সচৰাচৰ বা এই চৰকাৰখনে সচৰাচৰ অচিনাকি মানুহৰ কথা কৈ আছে, মিয়াৰ নামত মুছলিমৰ কথা কৈ আছে, কিন্তু তাততো কোনো মিয়া নাই, তাততো কোনো মুছলিম নাই, তাততো কোনো ৰাজনীতি কৰিবৰ কাৰণে কোনো বিৰোধী নেতা গৈ কাকো উচতনি দিবলগীয়া হোৱা নাই। এইটো স্বতঃস্ফূৰ্তভাৱে জাগি উঠা এটা জাতি প্ৰেম। গতিকে তেওঁলোকৰ সৈতে অসম জাতীয় পৰিষদে সহমত প্ৰকাশ কৰিছে এইটো ক্ষেত্ৰত যে তেওঁলোকৰ অস্তিত্ব বজাই ৰাখিব লাগে। 6ষ্ঠ অনুসূচীৰ সকলোখিনি দাবী বা সকলোখিনি সা সুবিধা তেওঁলোকে পাব লাগে। বাহিৰৰ মানুহে গৈ তাত তেওঁলোকৰ অস্তিত্বৰ সংকট আনিব নালাগে। আৰু এইটো ৰাজনৈতিক কথা বতৰা, এইটো আলোচনা বিলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে, আৰু এই কাম চৰকাৰে কৰিব পাৰিব। আমি কেৱল ক'ব পাৰিম, এই কাম চৰকাৰে কৰিব পাৰিব, আৰু চৰকাৰে অনতিপলমে কৰিব লাগে। আৰু আমাৰ কাৰ্বি ভাইসকলৰ শান্তি প্ৰতিষ্ঠা কৰাত চৰকাৰে অগ্ৰণী ভূমিকা ল'ব লাগে। তুলিৰাম ৰৌহানৰ শেহতীয়া যিটো স্থিতি, যিহেতুকে এই কাৰ্বি আংলঙৰ সম্পূৰ্ণ দায়িত্বত তেওঁ আছে, যিহেতুকে চৰকাৰী পক্ষৰ এগৰাকী তেখেত দায়িত্বশীল ব্যক্তি, তেখেতৰ যিটো স্থিতি আপুনি এই সন্দৰ্ভত কি কৰে? নাই, তেওঁলোকতো ফেইল। আজি জাতি জনগোষ্ঠীসকলৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অসমৰ প্ৰতিখন ঠাইত
এই ধৰণৰ সমস্যাই সৃষ্টি কৰিছে। গতিকে তেওঁলোক ফেইল। আৰু তুলিৰাম ৰংহং সম্পৰ্কত মোৰ ব্যক্তিগত কোনো সম্পৰ্ক নাই, তেওঁক মই ব্যক্তিগতভাৱে নাজানো, কিন্তু সংবাদ মাধ্যম বা তেখেতৰ আচাৰ বিচাৰ বা ৰাজনৈতিক কৰ্মকাণ্ডৰ জৰিয়তে এটা ধাৰণা আহিছে যে তেওঁলোক যেন ৰাবাৰ ষ্টাম্প, কোনোবা নিৰ্দেশত তেওঁলোকে কাম কৰি আছে। গতিকে তেওঁলোক ফেইল। তেওঁলোকে যিমানেই যি নকওক, তেওঁলোকৰ কাৰ্বি জাতিক নেতৃত্ব দিয়াৰ অধিকাৰ তেওঁলোকে হেৰুৱাইছে। গতিকে তেওঁ সম্পৰ্কত আৰু মই ব্যক্তিগতভাৱে ক'ব নাযাওঁ। অকল তেওঁৱেই নহয়, ষষ্ঠ অনুসূচীত যিবিলাক আছে তাৰে বেছিভাগ, মই সকলোৰে কথা কোৱা নাই, স্বাভিমান হেৰাই গৈছে। কেৱল পইচাৰ লোভত, কেৱল ক্ষমতাৰ লোভত তেওঁলোকৰ স্বাভিমান, তেওঁলোকৰ জাতি প্ৰেম হেৰাই গৈছে। গতিকে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকতো এটা ৰাবাৰ ষ্টাম্প, চলাইছেতো বেলেগে। যেতিয়া আপোনালোকে অসমৰ সমষ্টি ডিলিমিটেশ্যন কোনোবা সিংহালৰ বেডৰুমত বা কোনোবা সিংহালৰ ড্ৰয়িং ৰুমত হৈছে, তেতিয়াই অসমীয়া জাতিয়ে কি জনগোষ্ঠী, কি জনজাতি, কি উচ্চ বৰ্ণ, সকলোখিনি অসমীয়াই উপলব্ধি কৰা প্ৰয়োজন আছিল যে লাহে লাহে অসমীয়া জাতিটোক কোনোবাই গিলিব বিচাৰিছে। মোৰ ক'বলগীয়া এইখিনিয়ে। গতিকে সকলোৰে জ্ঞান চকু মুকলি হ'ব লাগে যে হিন্দী লবিৰ আৰু গুজৰাটী লবিৰ আগ্ৰাসনত আমি অসমীয়া জাতি সত্তাও যে এদিন সংকটত পৰিম, এইটো ধ্ৰুৱ সত্য। আৰু অতি শেহতীয়াভাৱে আমি দেখিবলৈ পাইছো যে যিখিনি আমাৰ কাৰ্বি ভাইসকল আছে তেওঁলোকক গৌবেক ধনি দিয়া হৈছে। কিছু অনা কাৰ্বি তেওঁলোক বহিৰাগত বুলি উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? তেওঁলোকক কোনে নিয়ন্ত্ৰণ কৰিব? তেওঁলোকৰ গডফাদাৰ হিচাপে যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকে নিয়ন্ত্ৰণ কৰক। কাৰ্বি ভূমিত থিয় হৈ কাৰ্বিক গৌবেক দিব বিহাৰী বা বেংগলীয়ে, তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দিব, তেওঁলোকে ভাৰত মাতা কি জয় দিব, তেওঁলোকে বিজেপি জিন্দাবাদ দিব। গতিকে বিজেপি লিডাৰবিলাক তাৰ কাৰণে দায়ী নহ'ব নেকি? বিজেপিয়ে কণ্ট্ৰল কৰক তেওঁলোকক। কণ্ট্ৰল কি কৰিব? কণ্ট্ৰল বাহিৰত কেৱল ক্ষমতাকেন্দ্ৰিক আৰু মানে অৰ্থ সৰ্বস্ব ৰাজনীতিত ইয়াতকৈ আৰু বেলেগ কি আপুনি আশা কৰিব পাৰে? সেইকাৰণে আমি এটা শব্দতে কৈছো, বৃহত্তৰ অসমীয়া জাতি সত্তা, অকল কাৰ্বিৰ ক্ষেত্ৰতে নহয়, কি ৰাভা, কি বড়ো, কি মিচিং, আটাইৰে ক্ষেত্ৰত চবেই লগ লাগিয়েতো আমি অসমীয়া। গতিকে এই বৃহত্তৰ অসমীয়া জাতিৰ সত্তাটোৰ প্ৰতি এটা ভাবুকি আহিছে। চবে কথাবিলাক নতুনকৈ চিন্তা কৰিব লাগে। ৰাজনীতিৰ নামত দিনত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দিম, গৌবেক দিম, মুৰ্দাবাদ দিম, আৰু গধূলি হ'লেই তেওঁলোকৰ নেতাৰ সৈতে সনা পিটিকা কৰিম, তেনেকে জাতি সত্তা বাচিব নেকি? এইটোতো চবতে দেখি আহিছো। প্ৰতিজন মানুহ আমাৰ চা চিনাকি, প্ৰতিজনক ব্যক্তিগতভাৱে কথা ক'ব আমাৰ বেয়া লাগে, কিন্তু মানে নিজৰ স্বাৰ্থৰ কথাটো অকণমান বাদ দিয়ক, নহ'লে জাতি সত্তাৰ প্ৰতি আমাৰ যিটো সংকট আহিছে, এই সংকটৰ পৰা আমি পৰিত্ৰাণ নাপাম। আমাৰ জেনেৰেশ্যনটো হয়তো গুচি যাব, কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনটোৱে কিন্তু ভুগিব লাগিব। অসমীয়া জাতিৰ প্ৰতি হত্যা আহিছে। আৰু এইবিলাক যে জাতি মাটি ভেটিৰ কথা কৈছে, জাতি মাটি ভেটিৰ কথা কোৱা দলটোৰ মানুহে তেওঁলোকৰ দলটোক জিন্দাবাদ দি কাৰ্বি ভাইসকলক মুৰ্দাবাদ কেনেকে দিব পাৰিলে? গৌবেক কেনেকে দিব পাৰিলে? ক'ৰ পৰা গৌবেক দিব? পাটনাৰ পৰা দিছে নে মুজাফৰপুৰৰ পৰা দিছে নে বিহাৰৰ কোনোবা এখন ঠাইৰ পৰা গৌবেক দিছে? তেওঁলোকে নিজৰ ঘৰতেই তেওঁলোক আহি পেলাই গৌবেক দিছে। ফাঁচী বজাৰত দিয়া নাছিল নেকি মন্ত্ৰী এজনক গৌবেক? মন্ত্ৰী এজনে নিজৰ মন্ত্ৰিত্ব দেখুৱাবলৈ গৈ ফাঁচী বজাৰৰ গলিত থিয় হৈ লম্ফজম্ফ কৰিলে আৰু আধা ঘণ্টা পিছত ক্ষমা খুজিবলগীয়া হ'ল। চবৰে মনত আছে এইবিলাক। কিন্তু অৰ্থ সৰ্বস্ব কথাটো এনেকুৱা হৈছে, এই চৰকাৰখনে বা এওঁলোকক চলাই থকা গোটেই লবিটোৱে এটা উচ্চ বৰ্ণৰ মানুহ কিছুমানৰ এক সম্প্ৰসাৰণৰ স্থলী হিচাপে উত্তৰ পূৰ্বাঞ্চলক গ্ৰহণ কৰিছে আৰু ৰাইজক এনেকুৱা অৱস্থাত ৰাখিব বিচাৰিছে দুদিন পিছত যে আপুনি যে উশাহ লৈছে তেওঁৰ অনুগ্ৰহতে যেন উশাহ লৈ জীয়াই আছে, তেনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে। গতিকে মানুহ এতিয়া হিতাধিকাৰীত পৰিণত হৈছে, মানুহ এতিয়া কাৰোবাৰ অনুগ্ৰহৰ ফলতেই জীয়াই থাকিবলগীয়া অৱস্থা হৈছে। স্বাভিমান সকলোবিলাক পৰিত্ৰাণ কৰিবলগীয়া হৈছে, কাৰণ পৰিৱেশ আৰু পৰিস্থিতিয়ে তেনেকুৱা কৰিছে। কেৱল ধৰ্মত টুপি পিন্ধাই মানুহক মানে পাগল কৰি আছে। এই ধৰণৰ কথা বতৰাই কেতিয়াও দেশৰ হিত সাধন নকৰে, কেতিয়াও জাতি মাতি নবচায়, কেতিয়াও মানুহৰ মাজত শান্তি আনিব নোৱাৰে। অশান্তিৰ সৃষ্টি হৈছে চাৰিওপিনে। অতি শেহতীয়াভাৱে যিহেতুকে আমি কাৰ্বি আংলঙৰ কথা কৈছো, যোৱাকালি এটা মন্তব্য আমি দেখিলো যে আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে আজি কিছুদিন আগত সদনৰ মজিয়াত এটা ভাষ্য দিছিলে, আৰু যোৱাকালি তেওঁ সংবাদ মাধ্যমৰ আগত ক'লে যে এয়া আছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে,
সেয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল নে তেওঁলোকে দিম বুলি কথা দিছে? আপুনি কি ভাবে? সদনৰ প্ৰথম দিনাই 6 জনগোষ্ঠীৰ প্ৰতিবেদন, মন্ত্ৰীগোটৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব বুলি তেওঁ আগতে ঘোষণা কৰি সদন শেষ হ'বৰ দিনাখন দৌৰাদৌৰিকৈ তাত উত্থাপন কৰি যেতিয়া তেওঁলোক বাহিৰলৈ আহিছিল আৰু এইখন সম্পৰ্কত সদনত কোনো আলোচনাৰ ব্যৱস্থা কৰা হোৱা নাছিল, তেতিয়াই ৰাইজে বুজিব লাগে যে এইটো এটা টুপি। এইখিনি কথা আমি আৰম্ভণিতে কৈছোঁ যে এইটো প্ৰক্ৰিয়াৰে কেতিয়াও জনজাতিকৰণ তেওঁলোকে নাপায়। তাৰ পিছতো কিছুমানে গাখীৰেৰে কাৰোবাৰ মূৰ্তি ধুৱালে, ভাল কথা, কোনোবাই ভাল পাইছে ধুৱাইছে, কিন্তু তেওঁলোকক বক্তব্য কি? এইটোৱে প্ৰমাণ কৰে যে এই জনগোষ্ঠীগত বা আমাৰ মূল সমস্যাগত যিবিলাক দাবী লৈ মানুহে ৰাজপথত ওলায় তাৰ মাজত তেওঁলোকৰ এজেণ্ট আছে। তেওঁলোকে তেওঁলোকৰ এজেণ্ট হিচাপে কাম কৰিছে। ৰাজ্যসভাত কোনোবা দিনাই বিলখন উত্থাপন হৈ থকাৰ পিছতো আৰু এখন নতুন নাটক কৰি তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন সদনত দিলে, আকৌ নতুনকৈ আৰম্ভ হ'ল, কখৰ পৰা আকৌ শিকিবলগীয়া হ'ল গোটেই বিষয়টো। গতিকে এইটো এটা ৰাজনৈতিক টুপি আৰু জনজাতিকৰণ তেওঁলোকে নকৰে, কাৰণ ভাৰতীয় জনতা পাৰ্টি বা RSS জনজাতিকৰণৰ বিৰোধী। কংগ্ৰেছেও নকৰিলে, পেলাই ৰাখিলে। ইয়াত কিছুমান ব্যক্তিগত নহয়, ইয়াত কিছুমান সমস্যা আছে। সেই সমস্যাবিলাক হৃদয়তাৰে আলোচনা কৰি সমাধান কৰিবৰ কাৰণে কংগ্ৰেছেও চেষ্টা কৰা দেখা নগ'ল। কেৱল কথা ক'লে, কৰিম বুলি ক'লে। তাৰ ওপৰলৈ গৈ এই দাবীটোকে সাৰোগত কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ সেই নিৰ্বাচনটোত 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি তেওঁলোকে এইটো প্ৰতিশ্ৰুতি দিছিল। আজি তেওঁলোকে ওলোটাখৰ কিয় মাৰিছে? আজি বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কিছুদিন আগতে কৈছিল জুই জ্বলিব, তেওঁ উচতনি দিয়া হোৱা নাই নেকি? জুই শব্দটো ক'ত ব্যৱহাৰ কৰিছে? যদি জুই জ্বলিব বুলি তেওঁ জানে, সেইটো নিৰ্বাচনততো তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰচাৰ কৰিছিল বা আছিল, তেওঁতো বিয়াগম মন্ত্ৰী আছিল। তেওঁৰ নেতৃত্বক কিয় বুজোৱা নাছিল যে এইটো সম্ভৱ নহয়, এইটো প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত দিব নালাগে? এইটোতো বুজোৱা নাছিল। গতিকে তেওঁলোকে ৰাজনীতি কৰিছে। এই ৰাজনীতিৰে সমাজখন বিশৃংখলিত হ'ব, সমাজখনত সন্দেহৰ সৃষ্টি হ'ব, সমাজখনত অস্থিৰ পৰিৱেশৰ সৃষ্টি হ'ব, যি অস্থিৰতাই আমাৰ জাতিগঠন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব, যি অস্থিৰতাই আমাৰ মাজত সন্দেহৰ সৃষ্টি কৰিব, যি অস্থিৰতাই আমাৰ উন্নয়ন ৰোধ কৰিব। গতিকে এই ধৰণৰ কথাৰে কোনোবা ৰাজনৈতিক দলৰ সাময়িকভাৱে স্বাৰ্থসিদ্ধি হ'ব পাৰে, কোনোবা পুঁজিপতি, কোনোবা ৰাজনৈতিক ব্যক্তিৰ নিজৰ স্বাৰ্থসিদ্ধি হ'ব পাৰে, কিন্তু জাতিৰ কোনো মংগল নহয়। আৰু এই চৰকাৰৰ দিনত 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব বুলি আমি তিলমানো চিন্তা কৰা নাই, বা তিলমানো আমি আশ্বস্ত হোৱা নাই যে তেওঁলোকে কিবা তেওঁলোকৰ মংগলৰ কাৰণে কৰিব, নকৰে। এই আছিল অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক পংকজ লোচন গোস্বামীৰ ভাষ্য। আমি শেহতীয়া যি কাৰ্বি আংলঙৰ পৰিস্থিতি আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 জনগোষ্ঠীক লৈ যি মন্তব্য ৰাখিছিলে, সেই মন্তব্যৰ ওপৰত তেখেতৰ বক্তব্য আমি আপোনালোকক শুনালো। আৰু অনাগত সময়ত আমি এনেকুৱা ধৰণৰ যি বিষয়বস্তু আছে, এই বিষয়বস্তু লৈ আমি আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আৰু এইখিনি কথা ধন্যবাদ।